কৰ্মচাৰীসকলৰ এটা ডাঙৰ খবৰ, য'ত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে স্নাতক শিক্ষকসকলৰ বাবে সংশোধিত ৰূপত দৰমহা দিয়াৰ দাবী। বজালীত স্নাতক শিক্ষক মঞ্চৰ সভা। নিয়মৰ বাৰ্তা পাঠশালা ১ জুলাই। বজালী জিলাত সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা আৰু সদস্য ভৰ্তিৰ সভা আজি অনুষ্ঠিত হয়। পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় প্ৰাংগণত বজালী জিলা সমিতিৰ সভাপতি ধনঞ্জয় দাসৰ সভাপতিত্বত অনুষ্ঠিত এই বিশেষ সভাখনৰ আদৰে সম্পাদক নীলমণি দাসে শিক্ষক সমাজৰ বিভিন্ন সমস্যা আৰু ভৱিষ্যত কৰ্মপন্থা সন্দৰ্ভত আলোচনা কৰে। এই সভাত কেন্দ্ৰীয় আৰু কাষৰীয়া জিলা সমিতিৰ কেইবাগৰাকীও বিশিষ্ট বিষয়া উপস্থিত থাকে আৰু এই অনুষ্ঠানত মুখ্য অতিথি তথা বিশিষ্ট বড়ো হিচাপে উপস্থিত থাকে সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সমন্বয়ক বিকাশ কলিতা, নলবাৰী জিলা সমিতিৰ সম্পাদক দেৱৰাজ তালুকদাৰকে ধৰি সংগঠনটোৰ কেইবাজনো সক্ৰিয় বিষয়াই সভাত অংশগ্ৰহণ কৰি দৰমহা বিসংগতি সম্পৰ্কে নিজৰ গুৰুত্বপূৰ্ণ বক্তব্য উপস্থিত স্নাতক শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আগত তথা প্ৰমাণ সহ দাঙি ধৰে। বিগত ২০১৭ বৰ্ষৰ পৰা আৰু ROP ২০১৭ অনুসৰি দৰমহা হিচাপত যি পাৰ্থক্য ইয়াৰ এক হতাশাজনক আৰু মাধ্যমিক স্নাতক শিক্ষকৰ বাবে চৰকাৰে কৰা চৰম অৱহেলাক তাক সুন্দৰ বিশ্লেষণ কৰি বজালী জিলা সমিতিৰ উপ-সভাপতি প্ৰশান্ত শৰ্মাই সপ্তম দৰমহা আয়োগৰ অধীনত হাইস্কুল এজন স্নাতক শিক্ষকৰ প্ৰাৰম্ভিক বেচিক দৰমহা ২৭,১৪০ টকা আৰু ১৮,৪৪০ প্লাছ ৮,৮০০ টকা হিচাপে নিৰ্ধাৰণ কৰিব লাগিছিল। কিন্তু তাৰ পৰিৱৰ্তে বহু শিক্ষকৰ দৰমহা ২২,৭০০ টকা, ১৪,০০০ প্লাছ ৮,৭০০ টকা হিচাপে নিৰ্ধাৰণ কৰা হয়। এই ভুলৰ কাৰণে আজিও অজ্ঞাত হৈয়ে থাকিব। প্ৰাৰম্ভিক পৰ্যায়ত হোৱা এই ৪,৪৪০ টকাৰ ব্যৱধানটো বিগত প্ৰায় এক দশকত বৰ্ধিত বেতন বৃদ্ধিৰ ফলত আৰু অধিক বৃদ্ধি পালে। ইয়াৰ ফলত এনে অৰ্হতা আৰু দায়িত্বত থকা শিক্ষকসকলৰ মাজত প্ৰাপ্ত দৰমহাৰ আকাশ-পাতাল পাৰ্থক্য দেখা গৈছে। সভাত সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ ফালৰ পৰা আগবঢ়াই থকা প্ৰতিটো কাৰ্যসূচী আৰু আগন্তুক পদক্ষেপ সম্পৰ্কে কেন্দ্ৰীয় সমিতিৰ বিষয়াই আলোকপাত কৰে। স্নাতক শিক্ষকসকলৰ দৰমহাৰ বিসংগতি সম্পৰ্কত পূৰ্বৱৰ্তী শিক্ষক সংগঠনসমূহে কৰা অৱহেলাক সকলোৱে স্বীকাৰ কৰে আৰু গৰিহণা দিয়ে। চৰকাৰক শীঘ্ৰেই মাধ্যমিক স্নাতক শিক্ষকৰ প্ৰতিটো দাবী আৰু ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা লোৱাৰ বাবে সভাৰ জৰিয়তে আহ্বান জনায়। অষ্টম দৰমহা আয়োগ কাৰ্যকৰীৰ আগতে যদি অতি কষ্টৰে বিদ্যালয়ত সেৱা আগবঢ়োৱা মাধ্যমিক স্নাতক শিক্ষকৰ বিসংগতি সত্ত্বেও পাবলগীয়া নিজৰ ন্যূনতম দৰমহাখিনি সম্পূৰ্ণ নীতিগতভাৱে লাভ কৰে, তাক ব্যৱস্থা মঞ্চৰ ফালৰ পৰা কৰি যাব বুলি মত পোষণ কৰে। গৰম বন্ধৰ প্ৰথম দিনাই শতাধিক সদস্যৰ উপস্থিতিত অনুষ্ঠিত সভাখনত বজালী জিলাৰ সাংগঠনিক সম্পাদক কণ্ঠশিল্পী মানস জ্যোতি কলিতাই এটি গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। শেষত বজালী জিলা বিদ্যালয়সমূহে পৰিদৰ্শকৰ ভূমিকাৰ কথা উল্লেখ কৰি সকলোৱে শলাগ লয়। প্ৰতিখন বিদ্যালয়ৰ উন্নয়ন কামনা কৰাৰ লগতে সভাত শিক্ষকসকলৰ শৈক্ষিক আৰু পেছাগত উন্নয়ন সামৰি সংগঠনৰ শিক্ষকসকলে দশকজুৰি হৈ অহা ভুলৰ সংশোধন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী শান্তনু বৰুৱাৰ হস্তক্ষেপ কামনা কৰে। পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লাৱণ্য দাসক মঞ্চৰ ফালৰ পৰা এক ধন্যবাদ জ্ঞাপন কৰা হয়।